আপুনিও গুৱাহাটীত অকলে থাকে নেকি? নুনমাটিৰ ঘটনাৰ পিছত সাৱধান হোক। সাৱধান নহলে বাৰে বাৰে ঘটি থাকিব এনে ঘটনা। যে গুৱাহাটী আজি লাখ লাখ মানুহেৰে ভৰি পৰিছে, সেই গুৱাহাটীত আজি কোনো এজন মানুহেই যেন সুৰক্ষিত নহয়। যাৰ বাবে কোনোবাই যদি হেৰুৱাইছে নিজৰ পিতৃ মাতৃক, কোনোবাই হত্যা কৰি গ'ল কাৰোবাৰ পুত্ৰ জীয়ৰী। এইগৰাকী বন্দনা দাস নিজৰ ঘৰতেই সুৰক্ষিত নহল। মহিলাগৰাকীৰ ঘৰত থকা কেয়াৰটেকাৰ ৰাতুল দাসে হত্যা কৰিছিল বুলি পোহৰলৈ আহিল। যোৱাকালি ৰাতিপুৱা এৰাউণ্ড 6 in the morning থানাৰ অচি আমাৰ লতাশিল থানা অচিয়ে খবৰ পালে যে খাৰগুলি উপলুটপুৰ যিটো তাত কলনী আছে, তাতে এটা আননেচাৰেল ডেথ এটা হৈছে। তো খবৰ পোৱাৰ লগে লগে অচি তাতে নিজৰ টিমহঁত তাতে গ'ল, লগতে আমাৰ ACP পাণবজাৰ তেখেতো গ'ল আৰু ADCP চেণ্ট্ৰেল গুৱাহাটী তেখেতো তাতে গ'ল। গৈ পেলাই ভিউটো চালে, তাতে ঘৰ এটা আছিলে, ঘৰত মহিলা এগৰাকী নিজৰ বিচনাৰ ওপৰত গৈ পেলাই তেনে মৰি আছে, ডিঙিত এটা কাট মাৰ্ক। তাৰ লগে লগে আমি অনুসন্ধান চলালোঁ আৰু ফৰেঞ্চিক টিম মতা হ'ল, CID টিম মতা হ'ল, আৰু যিখিনি ওচৰত থকা মানুহ আমি সোধপোছ কৰিলোঁ। ঘৰৰ ৰিলেটিভ, তেওঁ দুজন ভায়েক আছিলে, তেওঁলোকে আহিলে, তেওঁলোকে সোধপোছ কৰা হ'ল। তাৰ সেই ঘৰত কেয়াৰটেকাৰ আছিলে ৰাতুল দাস, তো পৰিয়াল হৈ তাতে থাকে। যোৱা এবছৰ ধৰি মহিলাগৰাকী যিজনৰ নাম বন্দনা দাস আছিলে, তেওঁৰ লগতে থাকিছিলে। তো তাতে সোধপোছ কৰোঁতে তাতে আমি অনুমান কৰিলোঁ যে ঘটনাটো ৰাতুল দাসে কৰিছে। তো ৰাতুল দাসে 1 তাৰিখৰ ৰাতি 12টামান বজাত পিছফালেদি, ঘৰৰ পিছফালে য'ত মানে মহিলাগৰাকী শুৱে, এই পিছফালেদি ছাইডেদি ৰুমৰ ভিতৰত সোমালে, ৱাল বগাই পেলাই, তাৰপিছত চুৰি এটা লৈ পেলাই আঁঠুৱাটো উঠাই পেলাই কাটিলে। যি পতি পত্নীক গুৱাহাটীত থাকিবলৈ ঠাই দিছিল, এটকা নোলোৱাকৈ সেই কেয়াৰটেকাৰেই হত্যাকাৰী ওলাল। তাৰপিছত ঘটনাটো কৰাৰ পিছত সন্মুখৰ দৰ্জাত খুলিলে, খুলি পেলাই চুৰিটো পিছফালে যিটো জংঘল আছিলে তাতে দলিয়াই দিলে। নিজৰ গেঞ্জি এটা পিন্ধিছিলে, পৰিধান কৰিছিলে, তাত তেজ লাগি আছিলে, গেঞ্জিটো খুলি পেলাই নলাত দলিয়াই দিলে। তাৰপিছত নিজৰ পৰিয়ালক জগালে, ঘটনাটো ক'লে যে এনেকুৱা হৈ গ'ল। তাৰপিছতে একেলগে বহি পেলাই এটা প্লানিং এটা কৰিলে যে এইটো ছুইচাইড তেনেকুৱা এটা ৰূপ, মানে বা বাহিৰৰ পৰা কোনোবা আহি পেলাই ঘটনাটো কৰাবলৈ তেনেকুৱা এটা মানে চিন ক্ৰিয়েট কৰিব চেষ্টা কৰিলে। তাৰপিছতে মহিলাগৰাকী যিজন ভিক্টিমৰ কনিষ্ঠ ভাতৃ দুগৰাকী থাকে তাতে ওচৰতে, তেওঁলোকক জনালে, তেওঁলোকো আহিলে। তাৰপিছত নেইবাৰহুডৰ যিবোৰ মানুহ আছিলে তেওঁলোকক মাতিলে, মাতাৰ পিছত তেওঁলোকে তাতে আলোচনা কৰিলে, তাৰপিছত থানাত খবৰ দি দিলে। এয়া প্ৰথম ঘটনা নহয়। বিগত কিছু সময়ত কেইবাটাও অনুৰূপ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰ। বেলতলাৰ বৃদ্ধ দম্পতিৰ কথা নিশ্চয় আপোনাৰ মনত আছে। বহুলোকে বহুতকেই সহজভাৱে আঁকোৱালি লয়, কিন্তু একাংশ লোকৰ ভিতৰত জিঘাংক ৰূপ যে লুকাই থাকে বাৰে বাৰে প্ৰমাণ হ'ল। গতিকে সাৱধান হওক, সচেতন হওক। গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট, টাইম 8।